মানুহজনে হাস্পতালত থাকিহে ভাল পায় বহিৰাজ্যৰ প্ৰত্যেকখন বিখ্যাত হাস্পতাল তেওঁৰ নখ দৰ্পণত চেন্নাইৰ ভেলোৰ এপলো দিল্লীৰ এইমছৰ অলিগলিও তেওঁৰ পৰিচিত মাজুলীৰ কোনো বিশেষ ৰোগী বা দীৰ্ঘ সময় ধৰি ভুগি থকা ৰোগীৰ ভৰসা হৈ পৰিছে এইগৰাকী লোক তেওঁৰ সাহসতে জীয়াই থকাৰ সপোন পাতি বহিৰাজ্যলৈ ঢাপলি মেলে মাজুলীৰ অধিকাংশ ৰোগীয়ে ৰোগীৰ সৈতে চিকিৎসালয় ঘূৰি ৰোগীক সুস্থ কৰাই ভাল পোৱা এইগৰাকী মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ যুগল ভূঞা 2022 চনত বেংকৰ চাকৰিৰ পৰা অৱসৰ লয় যুগল ভূঞাই 2011 চনতে এৰি যায় পত্নীয়ে যুগল ভূঞাৰ মতে 1988 চনতে আৰম্ভ হোৱা তেওঁৰ ৰোগী সেৱাৰ মানসিকতা আৰু থমকি নৰল চাকৰি কালতো বছৰেকত লাভ কৰা ছুটি ৰোগীৰ সৈতে হাস্পতালত পাৰ কৰা যুগল ভূঞাই পত্নীৰ অবৰ্তমানত মন নকৰিলে দ্বিতীয় বিবাহৰ সত্ৰৰ সমীপতে তেওঁৰ ঘৰ কিন্তু জিৰাবলৈহে অহাৰ দৰে আহে গৃহলৈ গৰু গাই ঘৰ এৰি নিজৰ হাছতীয়া টকাও বহু সময়ত খৰচ কৰে ৰোগীৰ নামত বৰ্তমানলৈকে 300ৰো অধিক ৰোগীক চিকিৎসা লাভত সহায় কৰিছে তেওঁ প্ৰত্যেকখন হস্পিটেললৈকে কেইবাবাৰ গৈছোঁ এবাৰ দুবাৰ নহয় 3-4বাৰ মই প্ৰত্যেকখন হস্পিটেললৈ গৈছোঁ চেন্নাই এপলো আৰু ভেলোৰলৈ মই হয়তো 100 বাৰতকৈ বেছি গৈছোঁ 100 বাৰতকৈ বেছি মানে মই হয়তো 100জন পেচেণ্টৰ লগত গৈছোঁ মই লিখি ৰখা নাই কিমান কাৰ লগত কেনে গৈছোঁ কিন্তু 100তকৈ বেছি হ'ব আমাৰ অসমৰ বাহিৰত কিন্তু অসমৰ ভিতৰতে এতিয়াও মোক কোনোবাই তেনেকুৱা বিশেষ হোৱা গম পালে ফটকৈ খবৰকে মই সুখীয়া বুলি ক'লে মানে মই সহ্য কৰিবলৈ বৰ টান পাওঁ পইচা পাতি মোৰ হাতত থাকিলে সেয়াকে লৈ পেলাই বোলো পইচা হ'ব গ'ল মই তেনেকৈ তেওঁলোকক গুৱাহাটী ডিব্ৰুগড় বা যোৰহাটলৈ লৈ যাওঁ কোন ৰাজ্যৰ কোনখন হাস্পতাল কোনজন চিকিৎসক কোনটো ৰোগত অভিজ্ঞ এই সকলোবোৰ জ্ঞান অভিজ্ঞতাৰ পৰাই ইতিমধ্যে আহৰণ কৰিছে যুগল ভূঞাই মই সাধাৰণতে আমাৰ গভৰ্ণমেণ্ট হস্পিটেলবিলাকত বৰ হেৰি নিদিওঁ মই নিজে গুৱাহাটী ডিব্ৰুগড়ত থাকি পাইছোঁ ইয়াত পেচেণ্টৰ কি অৱস্থা হয় মই নিজে দেখিছোঁ গতিকে মই সেইকাৰণে প্ৰাইভেট হস্পিটেলত মানে ঔষধটো 2 পইচা খৰচ হ'ব পাৰে কামটো ইমিডিয়েটলি হোৱাটো মানে ছাৰ্ভিচটো ৰোগীজনে অতি শীঘ্ৰে মানে সেৱাটো পোৱাটো মই বিচাৰোঁ সেইকাৰণে প্ৰাইভেট হস্পিটেলতহে মই গুৰুত্ব দিওঁ কিন্তু তাৰপিছতে প্ৰাইভেটো কিছুমান আছে ধৰক সকলোৱে সকলো খৰচ বহন কৰিব নোৱাৰে এতিয়া এপলো হস্পিটেলৰ খৰচটো যথেষ্ট বেছি হয় সেইজনক যদি এপলোলৈ নিনি মই যদি এই ভেলোৰলৈ নিওঁ তাত তেওঁ খৰচটো কমি যায় ঠিক তেনেকৈ সেইজনক যদি মই গ্লোবেল হস্পিটেল নিনি যদি আমাৰ এইমছলৈ যদি নিওঁ দিল্লী এইমছলৈ যাওঁ তেতিয়া তাত খৰচটো কম হয় চৰকাৰী হস্পিটেল সেই তেনেকুৱা কৌশল কৰি বা তেনেকুৱা পৰামৰ্শ দি পেলাই তেওঁলোকৰ শক্তি অনুসাৰে মানে কামটো কৰিবলৈ চাওঁ যাতে মানুহজনৰ ৰোগটোও ভাল হওক আৰু খৰচটো যাতে ব্যয়বহুল নহওক অকলশৰীয়াকৈ ঘৰটোত থকাতকৈ মাহেকৰ 20-25 দিন ৰোগীৰ সৈতে চিকিৎসালয়তে কটাই ভাল পোৱা যুগল ভূঞা বহু ৰোগীৰ হাৰুথি হৈ পৰিছে বহুজনৰ ভৰসাৰ থল যেন হৈ পৰা যুগল ভূঞাই কিমানজনৰ আশীৰ্বাদ লাভ কৰিছে তাৰ হিচাপ নথকাৰ দৰেই যেন হৈ পৰিছে যি সময়ত নিজৰ ৰোগীয়া পিতৃ-মাতৃক শুশ্ৰূষা কৰিবলৈ একাংশৰ সময়ৰ অভাৱ তেনে সময়তে বিনা স্বাৰ্থে কেৱল আত্মতুষ্টিৰ বাবে বহুজনৰ সাৰথি হৈ পৰা যুগল ভূঞা মানৱতাবোধৰ অন্যতম উদাহৰণ হৈ পৰিছে মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ডৰ সহযোগত নিউজ ডেস্ক ঈশান নিউজ